বৰ বিমূৰত পৰিছোঁ কি কৰোঁ এতিয়া মই এওঁ দেখোন কান্দি আছে কি হ'ল আকৌ এওঁ কি হ'ল লক্ষী তুমি এনেকৈ কান্দি আছা যে কি হৈছে তোমাৰ নাই একো হোৱা নাই মিছা কথা নকবা দেই তুমি দেখোন কান্দি আছা একো এটা নোহোৱাকৈ এনে এনে কান্দি থাকিবানে মোক কোৱাচোন তোমাৰ কি হৈছে একদম সঁচা কথা কোৱা মানে মায়ে ফোন কৰিছিল মাৰ গাটো বহুত বেয়া ডক্টৰক দেখাব লাগে অকলেনো ডক্টৰৰ ওচৰলৈ কেনেকৈ যায় সেইকাৰণে মোক কেইদিনমান থকাকৈ মাতি পঠাইছিল মই এতিয়া কি কৰোঁ ইয়াত নাথাকিলেও নহয় মাৰ ওচৰলৈ নগলেও নহয় মোৰ বাহিৰে মা আৰু কোনো নাই মই এতিয়া কি কৰোঁ বাৰু হয় নেকি পিছে এতিয়া তুমি কি কৰিম বুলি ভাবিছা মই একো সিদ্ধান্তই ল'ব পৰা নাই মই এতিয়া কি কৰিম মাৰ ওচৰলৈ নগলেও নহয় আৰু ইপিনে ইয়াত নাথাকিলেও নহয় মই যদি মাৰ ওচৰলৈ গুচি যাওঁগৈ তেতিয়াহ'লে তোমাৰ ভাত পানী ঘৰৰ কাম বন সেইবোৰ কোনে কৰিব তুমি নোখোৱাকৈ অফিচলৈ যাব লাগিব আৰু মাৰ ওচৰত নগ'লে মানো কাৰ লগত ডক্টৰৰ ওচৰলৈ যাব একো বুজিও নাপায় মায়ে অকলে ঘূৰি কৰি ফুৰিবই ধৰে ভালদৰে কথাবোৰ ক'বলৈ নাজানে বুজিও নাপায় নিজে যদি ডক্টৰৰ ওচৰলৈ যাবলৈ পাৰিলে হয় মই নোযোৱা হৈও হ'ল হয় কিন্তু এতিয়া মই কেনেকৈ যাওঁ এইখন ঘৰ এনেকৈ এৰি তুমি পাৰিবা জানো কেইদিনমানৰ কাৰণে ঘৰখন চম্ভালি ৰাখিবলৈ ময়ো যে কি কথাবোৰ সুধি আছো কেনেকৈনো তুমি পাৰিবা অকলে ঘৰখন চম্ভালি ৰাখিবলৈ ঘৰৰ কামহে কৰিবানে ভাত পানী ৰান্ধিবানে নিজৰ কাপোৰ কানিয়ে ধুই ল'বানে নে অফিচলৈ যাবা তোমাৰ বহুত কষ্ট হ'ব মই নাযাওঁ দিয়া মাৰ ওচৰলৈ নাযাওঁ হয় লক্ষী মোকোতো কিবা এটা কথা ক'বলৈ দিয়া তুমিয়ে কৈ শেষ কৰিবা নেকি কওক মই মানে মোৰ মনত গুজৰিব মই থকা কথাখিনিহে কৈছোঁ মই বৰ বিপাঙত পৰিছোঁ খেলি মেলি লাগি আছে কি কৰোঁ কি নকৰোঁ সেইকাৰণে মনৰ কথাখিনি প্ৰকাশ কৰি পেলালোঁ আপুনি কি ক'ব কওক তুমি মাৰ ওচৰলৈকে যোৱাকৈ যোৱা মা সুস্থ নোহোৱালৈকে তুমি মাৰ লগতে থাকিবা মোৰ কথা একো চিন্তা কৰিব নালাগে মই ইয়াত সকলো মেনেজ কৰি ল'বলৈ পাৰিম তুমি নিশ্চিন্ত মনে মাৰ ওচৰলৈ যাব পাৰিবা তুমি সঁচাকৈ কৈছানে সঁচাকৈ কৈছো তুমি মাৰ ওচৰলৈ যাবলৈ ৰেডি হোৱা আৰু যিমান দিন মন যায় সিমান দিন থাকি আহিবা মই মাৰ ওচৰত যিমান দিন মন যায় সিমান দিন থাকিব পাৰিম যিমান দিন মন যায় সিমান দিন কিন্তু তোমাৰ ইয়াত অকলে অসুবিধা নহ'ব জানো একো অসুবিধা নাই দিয়া মই এটা মানুহ আৰু কেইটামান বনাই মেলি খাম অফিচলৈ যাম অফিচৰ পৰা আহি যে অকণমান ওলাই যাওঁ সেইখিনি সময় এতিয়া ঘৰতে কটাম ঘৰৰ কাম বনবোৰ কৰি ল'ম আৰু তুমি ডক্টৰক দেখুৱাই লগতে আকৌ গুচি নাহিবা দেই মানুহজনীক একেবাৰে সুস্থ কৰি থৈহে আহিবা থেংক ইউ মোক মাৰ ওচৰলৈ যাব দিয়াৰ বাবে আৰু মাক সুস্থ কৰিহে থৈ আহিম দিয়া যদি মা সোনকালে সুস্থ হৈ যায় তেনেহ'লে মই সোনকালে ঘূৰি আহিম আৰু যদি দুদিনমান দেৰি হয় তেনেহ'লে মোক বেয়া নাপাবা আৰু মই কৈছো নহয় তুমি মোৰ কথা এই ঘৰখনৰ কথা একো চিন্তা কৰিব নালাগে তুমি মাৰ লগত ধুনীয়াকৈ থাকি আহাগৈ তোমাক মায়ে জন্ম দিছে তোমাৰ কাৰণে মোতকৈ বা এই ঘৰখনতকৈ আমাৰ এই সকলোবোৰতকৈ আগতে মা তুমি মাৰ কথাহে চিন্তা কৰিব লাগে তেওঁ যদি আজি বেলেগ সন্তান থাকিল হয় তেতিয়া বেলেগ কথা কিন্তু তেওঁ আৰু বেলেগ সন্তান বুলিবলৈ নাই একমাত্ৰ তুমিয়েই এতিয়া তেওঁৰ বিপদৰ সময়ত তুমিয়ে যদি তেওঁৰ লগত নাথাকা তেনেহ'লে কি হ'ব মায়ে দুখ নাপাবনে মা সুস্থ হৈ উঠাৰ পাছত এনেওতো তুমি গোটেই জীৱন এইখন ঘৰত মোৰ লগতেতো কটাব লাগিব সেইকাৰণে এতিয়া চান্স পাওঁতে মাক তুমি সহায় কৰাগৈ আলপোচন ধৰাগৈ বুজিছা এনে এইবোৰ কথা ভাবি ইমান টেনশ্যন লৈ থাকিব নালাগে কান্দি কুটি থাকিবও নালাগে মোক যদি ৰাতিপুৱাই ক'লা হয় তেনেহ'লে ইমান সময় তুমি এনেই দুখ কৰি থাকিবই লগা নহ'ল হয় দায়িত্ব নোহোৱা পত্নীৰ দৰে তোমাক এনেকৈ অকলশৰে এৰি থৈ যাব মোৰ একেবাৰে মন নাছিল সেইকাৰণে চিন্তা কৰি আছিলোঁ এতিয়া তোমাৰ কথাখিনি শুনাৰ পাছত মোৰ মনটো সঁচাকৈ ভাল লাগিছে মা মোৰ বাহিৰে কোনো নাই মইতো তেওঁৰ বিপদৰ সময়ত লগত থাকিবই লাগিব তুমি একদম ঠিক কথাটোৱে বুজিছা এতিয়া গাঁৱলৈ যাবৰ কাৰণে ৰেডি হোৱা বুজিছা পিছে তুমি কেতিয়াকৈ যাম বুলি ভাবিছা মাৰ গাটো বেছিকৈ বেয়া নেকি যদি তেওঁৰ গাটো বেছিকৈ বেয়া তেনেহ'লে তুমি কাইলৈ ৰাতিপুৱাই গুচি যোৱা বেছিকৈ বেয়া মানে বেয়াই আকৌ সেইকাৰণেতো ফোন কৰিছে এনেই ফোন কৰেনে আৰু মই সোনকালে গ'লে সোনকালে ডক্টৰক দেখালে সোনকালে সুস্থ হৈ উঠিব মই দেৰি কৰিলে বেছি বেমাৰ হৈ যাবগৈ সেইকাৰণে ভাবিছোঁ মই কাইলৈ ৰাতিপুৱাই যাওঁ নেকি ঠিক আছে ৰাতিপুৱা সোনকালে উঠি তুমি ৰেডি হৈ যাবা মই অফিচলৈ যাওঁতে তোমাকো লগত লৈ যাম তোমাক গাঁৱৰ বাছত তুলি দি মই আকৌ অফিচ পাবহি লাগিব সোনকালে ওলাবা দেই হ'ব দিয়া মই সোনকালে ওলাম আৰু এটা কথা শুনা গাঁৱলৈ গৈ আকৌ মোক পাহৰি নাযাবা ইছ
কি কথাবোৰ যে কোৱা নহয় তুমি, মই জানো তোমাক পাহৰিব পাৰোঁ। কেলে গান শুনা নাই জানো? চকুৰ আঁতৰ হলে মনৰো আঁতৰ হয়। সেইবোৰ এনেই গাই থৈছে নে গায়কবোৰে? কোনোবা গায়ক এটাই গান এটা গালে বুলি সেইটো কথা সকলোৰে লগতে সঁচা হ'ব নেকি? আমাৰ লগত সেইবোৰ গান নাখাতে দেই। হয় নেকি? তেতিয়াহ'লে বাৰু ঠিকে আছে। যোৱা, মোৰ কাৰণে চাহ একাপ আনাগৈ। চাহ খাবা ন? ৰবা, মই এতিয়াই বনাই আনিছোঁ। সেইটোৱে মজা চান্স। ভগৱানে মোক এটা খুব ধুনীয়া চান্স দিছে। এই সোণালী সুযোগৰ সদব্যৱহাৰ মই কৰিবই লাগিব। ইমান দিনে মই ডলিক বাহিৰত, ৰেষ্টুৰেণ্টত, ক'ৰবাত লজতহে লগ কৰি আছিলোঁ। এতিয়া মই তাইক ঘৰলৈকে মাতি আনিম। এওঁ নহালৈকে মোৰ কোনো টেনশ্যন নাই, পইচা খৰচ নাই। মই তাইক ঘৰলৈ মাতিম আৰু ইয়াতেই লগ হ'ম। এওঁক এতিয়া যেনে তেনে বুদ্ধি বুধা কৰি গাঁৱলৈ পঠাই দিলে হ'ল আৰু। এইকেইটা দিন মই ডলিৰ লগত বিন্দাছ থাকিব পাৰিম, বিন্দাছ কটাব পাৰিম। এওঁক ঘৰলৈ পঠাই দিয়াৰ পাছতে শান্তি আৰু। সোমাই নাহা কিয়? কিয় ভয় কৰিব লাগে আকৌ? ঘৰত কোনো নাই, কেৱল তুমি আৰু মই। তুমি সঁচাকৈ কৈছানে? আজি তোমাৰ ঘৰত সঁচাকৈ কোনো নাই? তথাপিও মোৰ কিবা ভয় ভয় এটা লাগি আছে, কিয় জানো? ভয় ভাৱ মনৰ পৰা আঁতৰাই দিয়া ডলি। আজি ঘৰত সঁচাকৈ কোনো নাই। আজিতো বাদেই দিয়া, আৰু এসপ্তাহমানৰ কাৰণে আমাৰ একেবাৰে ন টেনশ্যন। তুমি যেতিয়াই মন যায় তেতিয়াই মোৰ ঘৰলৈ আহিব পাৰিবা আৰু যাবও পাৰিবা। এসপ্তাহৰ কাৰণে মোৰ ঘৰটোক তুমি নিজৰ ঘৰ বুলিয়ে ভাবি ল'ব পাৰা। তোমাৰ মা এসপ্তাহৰ কাৰণে গাঁৱলৈ গৈছে? এসপ্তাহৰ পাছতহে আহিব তেওঁ। আগতে দেখোন তোমাৰ মায়ে তোমাক এনেকৈ অকলশৰীয়াকৈ এৰি থৈ কেতিয়াও কলৈকো যোৱা নাছিল। সদায় তুমি কোৱা ঘৰত মা আছে। আৰু এতিয়ানো গাঁৱত এনেকৈ কি কাম ওলাল? তোমাৰ মায়ে যে তোমাক এনেকৈ অকলে এৰি থৈ গুচি গ'ল। সেইবোৰ বেলেগ কথা দিয়া, সেইবোৰ কথা বাদ দিয়া। সেইবোৰ কথা মোক সুধি নাথাকিবা। সেইবোৰ কথা কৈ কৈ মই এই মূল্যৱান সময়কণ এনেই খেদাব বিচৰা নাই। তথাপিও মা কিয় গৈছে সেইটো কথাটো ক'ব পাৰা। মানে কি জানানে? মাৰ মাকৰ, মানে মোৰ মামা আইতাৰ গাটো বেয়া। সেইকাৰণে মা গৈছে মামা আইতাক চাবলৈ। আৰু মইতো যাব নোৱাৰো, অফিচ আছে। সেইকাৰণে মায়ে মোক অকলে এৰি থৈ গুচি গৈছে। হ'লনে নে আৰু কিবা সুধিব লগা আছে? নাই দিয়া, মই সকলো বুজি পাইছো। কি জানানে, মই ভবাই নাছিলো মোৰ হ'বলগীয়া শাহু মাই পুতেকক এনেকৈ মোৰ হাতত এৰি থৈ যাব বুলি। এতিয়া এৰি থৈ গৈছে যদি আৰু চম্ভালা দায়িত্ব তোমাৰ। এৰি থৈ গৈছে যেতিয়া আৰু চম্ভালিবতো লাগিবই। এতিয়া এনেকৈ কথা পাতিয়ে সময় শেষ কৰিবানে, নে ভিতৰলৈ যাবা? তুমি নিব লাগিব আকৌ, তেতিয়াহে যাব পাৰিম। হয় নেকি? তেতিয়াহ'লে ব'লা। অ' মা, মই কথা এটাহে ভাবিছো। তুমিতো এতিয়া গাটো ভাল পাইছা, সুস্থও হৈ উঠিছা। মই ঘৰলৈ যাওঁগৈ দিয়া। আজি অহা দেখোন 5-6 দিনেই হ'ল। তোমাৰ গাটো বেয়া বুলি কোৱাৰ কাৰণে তেওঁ মোক তোমাৰ ওচৰলৈ পঠাই দিছে। তুমি সুস্থ নোহোৱালৈকে তোমাৰ লগতে থাকিব কৈছে। নিজৰ কথা চিন্তা নকৰাকৈ মোক তোমাৰ ওচৰলৈ পঠাই দিছে। অকলে ঘৰত মানুহটোৱে কি খাইছে কি কৰিছে কোনো ঠিক নাই। লেতেৰা কাপোৰবোৰকে পিন্ধি অফিচলৈ গৈ আছে চাগে। সেইকাৰণে ভাবিছো মই ঘৰলৈকে যাওঁগৈ নেকি। কেইদিনমানৰ পাছত আকৌ 1-2 থকাকৈ আহিম দিয়া। কথাটো হওঁতে হয়, মই এতিয়া গাটো যথেষ্টই ভাল পাইছো। অকলে বনাই মেলি খাব পৰা হৈছো, কিবা এখন কৰিব পৰা হৈছো। তোক এতিয়া ৰাখি নাথাকো আৰু। বেচেৰা জোঁৱাইটোৱে আহো বুলি কওঁতে আহিবলৈ দিছে। এতিয়া যদি আকৌ নাযাওঁ, পাছত আকৌ আহো বুলি ক'লে আহিব নিদিব নহয়। তই ঠিকেই চিন্তা কৰিছ মাজনী। তোক আৰু ৰাখি নাথাকো। তই যদি যাওঁগৈ বুলি ভাবিছ তেনেহ'লে যা গৈ যা। মই নিজৰ কথা চিন্তা কৰিলে নহ'ব নহয়। তোৰো ঘৰ এখন আছে, জোঁৱাই অকলে আছে। মতা মানুহটোৱে কি কৰিছে কোনো ঠিক নাই। তই তেনেহ'লে কাইলৈ ৰাতিপুৱাই যাবিগৈ দে। মা, মই কাইলৈ ৰাতিপুৱাই যামগৈ দিয়া। জোঁৱাই যদি ছুটি পোৱা হয় তেনেহ'লে জোঁৱাইকো লৈ অহা কথা ক'লো হয়। এতিয়া আকৌ জোঁৱাই ছুটি নাই নহয়। তাক তেনেকৈ তাত এৰি থৈ তই ইয়াত থাকিলেও ভাল কথা নহয়। যাবিগৈ দে কাইলৈ। মা, তেওঁ তেনেকুৱা দীঘলীয়া ছুটি নাপায় নহয়। কাটচিত 1-2 ছুটি লয়। মিতি কুটুম কাৰো ঘৰলৈকে নাযায়, কেৱল কামতে ব্যস্ত থাকে। মা, তেওঁ বহুত ভাল, মোক বহুত বুজি পায়। কাইলৈ গৈ মই চেক বুজি তেওঁৰ লগত আলোচনা কৰিম। তেওঁ যদি কয় তোমাক তালৈ লৈ যোৱাৰ কথা, তেনেহ'লে তোমাক মই তালৈকে লৈ যাম। তুমি আমাৰ লগতে থাকিব পাৰিবা। এনেকৈ অকলে ইয়াত থাকিব নালাগে আৰু। তুমি মোৰ লগতে থাকিবাগৈ। ঘপককৈ গা চা বেয়া হৈ গ'লেও ওচৰত কোনো এঘৰ নাই মাতিলে আহিবৰ কাৰণে। সেইকাৰণে আৰু ইয়াত থাকিব নালাগে। মই তেওঁৰ লগত আলোচনা কৰি তোমাক তালৈকে লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগিব। নালাগে মাজনী, মই এতিয়া সুস্থ হৈ আছো নহয়। মই এতিয়া তালৈ নাযাওঁ দে। যেতিয়া নোৱাৰা হ'ম আৰু তেতিয়া তোৰ কাষ নাচাপি কাৰ কাষ চাপিমনো? তইতো যাব লাগিব মোক। জোঁৱাই বহুত ভাল মাজনী,
তই জোঁৱাই অমতত নাযাবি দেই। সি যি কয় তাকে শুনিবি, যেনেকৈ চলাই তেনেকৈ চলিবি। অঁ মা, তুমি ঠিকেই কৈছা। কথা এটা সুধোনে তোমাক? এটা কিয়? যিমান মন যায় সিমান সোধা। ইয়াত তুমি ক'বা, মই শুনিম, আৰু মই ক'ম তুমি শুনিবা। মোক কেতিয়াকৈ বিয়া পাতিবা কোৱা না? বিয়া পাতিব লাগিব। অকণমান ধৈৰ্য ধৰা। এতিয়াই পাতো বুলি ক'লে পাতিব নোৱাৰো নহয়। মা গাঁৱৰ পৰা আহক, মাক মই সুবিধা বুজি কথাবোৰ কওঁ, তাৰপাছত লাহে লাহে হ'ব আৰু। মোৰ যে একেবাৰে ধৈৰ্য ধৰি থাকিবলৈ মন যোৱা নাই। মোৰ এনেকুৱা লাগিছে যেন মই তোমাৰ লগত ইয়াতে সদায় কাৰণে থাকি যাওঁ, তোমাৰ মাৰ বোৱাৰী হৈ। এইকেইদিন তোমাৰ ঘৰলৈ আহি আহি তোমাৰ ঘৰখন একেবাৰে নিজৰ ঘৰ লগা হৈ গৈছে। সদায় কাৰণে ইয়াত থাকি যাবলৈ মন গৈছে। থাকি যোৱা তেনেহ'লে, তোমাকনো কোনে বাধা দিছে? কিন্তু মা আহিলেহে অকণমান প্ৰব্লেম হ'ব আৰু, বাকী একো নাই। তোমাৰ ওপৰত যে মোৰ কেতিয়াবা কেতিয়াবা বহুত খং উঠে। তুমি মাৰ এটাই ল'ৰা, তুমি মোক পচন্দ কৰিলে মায়েনো কিয় বেয়া পাব কোৱাচোন? তুমি সেইটো কথাকে মাক ক'বলৈ কিয় ইমান টান পাই থাকা? তুমি যে মায়ে পচন্দ কৰি দিয়া ছোৱালীজনীকে বিয়া পাতিব লাগিব, এইটো কিবা কথা নেকি? তোমাৰ পচন্দ অপচন্দৰ কথা নাই নেকি? তোমাৰ পচন্দক মায়ে সদায় মানি ল'ব, তুমি চাবাচোন। নহয় অ', তুমি কথাবোৰ বুজা নাই। মই মানে মাৰ মনত দুখ দিব নিবিচাৰো। মায়ে মোক বহুত কষ্টত ডাঙৰ দীঘল কৰিছে, আৰু তেওঁ বিচাৰে মই তেওঁ পচন্দ কৰি দিয়া ছোৱালীজনীকে বিয়া পাতিম। আৰু মই যদি এতিয়া আগতীয়াকৈ কাৰোবাক পচন্দ কৰি থৈছো বুলি মায়ে গম পায়, মনত দুখ পাব নহয়। সেইটো কথা ভাবিহে মই মাৰ পৰা ইমান দিনে এইবোৰ কথা লুকুৱাই ৰাখিছো। মই হ'লে ধৈৰ্য ধৰিবলৈ নোৱাৰা হৈ গৈছো। যি কৰা অতি সোনকালে কৰিবা। পিছে মায়ে ফোন চোন কৰিছে নাই? কেতিয়াকৈ ঘূৰি আহিব গাঁৱৰ পৰা? মাকৰ গাটো বহুত বেয়া বুলি কৈ থৈ গৈছে। তেনেকৈ কোৱাক চাইতো কেইদিনমান বেছিকৈ থাকিব যেন পাওঁ। আৰু ফোন চোন কৰিবলৈ তাত আকৌ নেটৱৰ্ক নাপায় নহয়। ফোন চোন কৰাই হোৱা নাই। তুমি কাইলৈ এবাৰ আহিবা ইয়ালৈ, তাৰ পাছত আৰু ইয়ালৈ আহিব নালাগে। আমি বাহিৰতে লগ হ'ম। ইয়াত আকৌ ঘপককৈ মা আহি যাব পাৰে ন, ভয় লাগে নহয়। সেইকাৰণে কাইলৈৰ পৰা আৰু আহিব নালাগে আৰু, এসপ্তাহ আহিলে আৰু হ'ব ন? মই ভাবি আছো সদায় কাৰণে ইয়াতে থাকো, তুমি আকৌ মোক পঠোৱা ধান্দাতহে লাগি আছা। হ'ব, নাহো আৰু কাইলৈৰ পৰা। সেয়া, তুমি মোক ভুল বুজিলাই নহয়। কথাবোৰ মানে তুমি বুজিবলৈ কেতিয়াও চেষ্টা নকৰা। বুজিছো, ময়ো তোমাক ধেমালিহে কৰিছো। ছাৰপ্ৰাইজ! লক্ষী, তুমি তুমি কেনেকৈ? মানে তুমি ইমান সোনকালে আহিলা যে? মা গা ভাল হৈ গ'ল নেকি? সেইবোৰ বাদ দিয়া, সেইবোৰ পাছত কম। কিন্তু এই ছোৱালীজনী কোন হয়? এই ছোৱালীজনী ইয়াত কি কৰিছে? এওঁ মানে মোৰ কথা বাদ দিয়ক, আপুনি কোন হয়? আপুনি এনেকৈ ইয়ালৈ কিয় সোমাই আহিছে? কি, মোৰ ঘৰতে থাকি মোৰ বিচনাত বহি আকৌ মোকে সুধিবলৈ আহিছা মই কোন হওঁ? কি উল্টা পুল্টা কথা ক'বলৈ আহিছা? এইটো এওঁৰ ঘৰ হয়, আৰু এইটো ৰুম এওঁৰ হয়, আৰু মই এওঁৰ গাৰ্লফ্ৰেণ্ড হওঁ। তুমি ঘপককৈ ইয়াত সোমাই আহিছা। ক'ত এনেকৈ অধিকাৰ পালা লোকৰ ঘৰত ঘপককৈ সোমাই আহিবলৈ? কি, এইবোৰ মই কি শুনিছো? এই ছোৱালীজনী কোন হয়? এই ছোৱালীজনীয়ে কোৱা কথাবোৰ সঁচা নেকি? নহয়, এওঁ এইবোৰ মিছা কথা কৈছে। সেইবোৰ মিছা কথা। কি, মই মিছা কথা কৈছো? এক মিনিট, আমাৰ ফটোবোৰ ক'ত গ'ল? আমাৰ ৰুমত যে আমাৰ ফটোবোৰ আছিল, ফটোবোৰ ক'লৈ গ'ল? মানে আমাৰ ফটোবোৰত ধূলি বালি পৰি বহুত লেতেৰা হৈ আছিল। সেইকাৰণে মই ফটোবোৰ আঁতৰ কৰি চাফা কৰিবৰ কাৰণে বাহিৰত থৈ দিছো। এই ছোৱালীজনী যদি তোমাৰ গাৰ্লফ্ৰেণ্ড নহয়, তেনেহ'লে তোমাৰ ঘৰত আমাৰ ৰুমত আমাৰ বিচনাত বহি কি কৰি আছে? মানে কথাটো মই এটা কথাই জানিব বিচাৰিছো, এই ছোৱালীজনী মোৰ বিচনাত বহি কি কৰি আছে? মানে মনত পৰি গ'ল। এওঁৰ নামটো অদিতি। এওঁ আমাৰ কাষৰ মানুহ ঘৰৰ ছোৱালী। আচলতে এওঁক চেনি অকণমান লাগে, তাকে বিচাৰি আহিছিল। চেনি? মই চেনি বিচাৰি আহিছো? আৰু মই তোমালোকৰ কাষৰ মানুহ ঘৰৰ ছোৱালী? তুমি পাগল ছাগল হৈ গ'লা নেকি? এই মানুহজনীৰ আগত তুমি এইবোৰ কি আবল তাবল বকি আছা? আচলতে এই মানুহজনী কোন হয়? মই যে তোমাৰ গাৰ্লফ্ৰেণ্ড, এইটো কথা এই মানুহজনীৰ আগত ক'বলৈ তুমি কিয় ইমান টান পাইছা? আৰে আজি 6 মাহ ধৰি আমি দুইটা ৰিলেশ্যনত আছো, তুমি এইবোৰ কথা এওঁৰ পৰা কিয় লুকুৱাইছা? আৰু এওঁ মোক এনেকৈ দম দিবলৈ এওঁ ইমান সাহস ক'ত পালে? আৰে কোন হয় এওঁ মানে? আৰু এওঁ যে এইবোৰ আবল তাবল বকি আছে, এইটো এওঁৰ ঘৰ, এওঁৰ বিচনা, এওঁৰ ৰুম, আৰু ফটো চটো, এইবোৰ কি বকি আছে মানে? আচল কথাটো মোক কোৱা, কি হৈ আছে এইবোৰ? এওঁ মোৰ বিষয়ে জানিব বিচাৰিছে ন? অঁ, জানিব বিচাৰিছো। কোন হয় আপুনি? মই কোন হওঁ এইটো কথা মই ক'ব লাগিবনে, নে তুমি ক'বা? আমাৰ দুইজনৰ মাজত কি ৰিলেশ্যন আছে? এইটো কাৰ ঘৰ? মই ইয়ালৈ কিয় আহিছো? এনেকৈ ইজনে সিজনক কিয় ঠেলিয়াই আছে? সঁচা কথা কোৱা, কোন হয় এওঁ? এওঁ মানে লক্ষী, মোৰ ৱাইফ। কি, এওঁ তোমাৰ ৱাইফ? তেতিয়াহ'লে মই কোন হওঁ? মই কোন হওঁ তোমাৰ? তুমি মোক বিয়া কৰাম বুলি কথা দিছিলা, মোৰ ঘৰৰ মানুহৰ আগত তুমি কথা দিছিলা। আমাৰ ঘৰৰ মানুহে আমাৰ ৰিলেশ্যনৰ কথা সকলো জানে, কেৱল তোমাৰ মাকহে ক'বলৈ বাকী আছিল। আৰু এতিয়া গম পালো তোমাৰ মা বেলেগ কোনো নহয়, এওঁই আছিল।
আৰু কেইদিনমানৰ পাছত আমাৰ বিয়া হ'ল হয় আৰু তুমি মোক সেইবোৰ মিছা কথা কৈ অন্ধকাৰত ৰাখি আছিলা মই তোমাক সুধিছিলো ন তোমাৰ জীৱনত আৰু বেলেগ মাইকী মানুহ কোনোবা আছে নেকি তুমি কাৰোবাক আগতে ভাল পাইছিলা নেকি কাৰোবাৰ লগত ৰিলেশ্যন আছে নেকি মই তোমাক সুধিছিলো নে নাই তোমাৰ এজনী গাৰ্লফ্ৰেণ্ড আছিল আৰু যাৰ লগত ব্ৰেকআপ হোৱা বহুত দিন হ'ল এতিয়া তোমাৰ লাইফত কোনো মাইকী মানুহ নাই তুমি তেনেকৈ কৈছিলা নে নাই তুমি ইমান মিছা কথা ক'ব পাৰা আৰু এতিয়া এই মানুহজনী ক'ৰ পৰা ওলাল এতিয়া তোমাৰ ৱাইফ বুলি যে ক'লা এয়া ক'ৰ পৰা আহিল অ' মই কথাবোৰ এতিয়াহে বুজি পাইছো তুমি আচলতে এজন প্লে বয় তুমি আমাৰ লগত খেল খেলি আছিলা আৰু কিমানৰ লগত খেলিছা হা এইখন খেল তোমালোকৰ দৰে মানুহবোৰক ঘৰতো এজনী লাগে বাহিৰতো এজনী লাগে নীলাজ কৰবাৰ অকণো লাজ লগা নাই তোৰ লাজ পাব লাগিছিলে এইবোৰ কাণ্ড কৰাৰ আগতে ঠগিবাজ মিছলীয়া বিশ্বাসঘাতক প্ৰতাৰক চালা এতিয়াও অকণো অনুভূতি অহা নাই যেন পাওঁ অকণো লাজ লগা নাই ইয়াৰ ঐ মোক চম্ভালি কথা কবি মোক যি টি কথা ক'বলৈ নাহিবি তোৰ দৰে ছোৱালীক মই ভালদৰে চিনি পাওঁ মোৰ দৰে আৰু কিমানটা চাগে তই ৰখাই থৈছ কোনো ঠিক নাই ফাল্টু ছোৱালী কৰবাৰ মোৰ পৰা তই কিমান পইচা আদায় কৰিলি হা সেয়া তই মোক ভাল পাওঁ বুলি ক'বলৈ আহ তোৰ সকলো কাণ্ডে মই জানো বুজিছ ফাল্টু কৰবাৰ তই মোক চম্ভালি কথা কবি তোক এতিয়াই মই চৰ দি দিম তাক ফাল্টু বুলি ক'বলৈ আহ তই এটা নিজেই ফাল্টু আৰু তই যে কৈছ মোৰ কাণ্ডৰ বিষয়ে তই জান মোক কি কাণ্ডৰ বিষয়ে জানো হা আৰু যদি তই জানিছিলি মোক তই কেলে প্ৰপ'জ কৰিছিলি আৰু তই কি ক'বলৈ আহিছ মোৰ দৰে ছোৱালীক তই ভালদৰে জান হা তই মোৰ দৰে ছোৱালীক একো ভালদৰে নাজান আৰু যদি জনা হয় এতিয়া তোক মই ইয়াত নাৰাখো তোক মই এতিয়া জেলত ৰাখিলো হয় গোটেই জীৱনটো জেলত কটাব লাগিল হয় তই মোক কি বুলি ভাবিছ হা এনেকুৱা কেছত ফচাই দিম তোৰ গোটেই গোষ্ঠী উঘলি আহিলেও তই বাচিব নোৱাৰিবি অভদ্ৰ কৰবাৰ আজিৰ পৰা তই মোৰ লৈ ফোন মেছেজ একো নকৰিবি তোৰ মুখখন নেদেখাবি মোৰ আগত আৰু আপুনি মোক ক্ষমা কৰি দিব মই আচলতে এইবোৰ নাজানো কাৰণেহে ইয়ালৈ আহিছিলোঁ ইয়াক মই বহুত বিশ্বাস কৰিছিলোঁ ই যে মোৰ লগত এনেকুৱা বিশ্বাসঘাতক কৰিব মই ভবাই নাছিলোঁ মই এতিয়া গৈ থাকোঁ আৰু আপোনালোকৰ মাজত মই কেতিয়াও সোমাবলৈ নাহোঁ ইয়াকতো মই ই যদি মোক দ্বিতীয়বাৰ কিবা ডিষ্টাৰ্ব দিবলৈ যায় ইয়াক মই জেলত দিম কৈ থলো আপোনাক একদম চুপ মোৰ পৰা দূৰত থাক মোৰ ওচৰলৈ আহিবলৈ তই চেষ্টা নকৰিবি লক্ষী আচলতে মই কৈছো ন মোৰ পৰা দূৰত থাক বুলি তোমাৰ অৱস্থাটোৰ কথা মই বুজি পাইছো কিন্তু তুমি মোক এটা চান্সটো দিয়া মোৰ মনৰ কথাখিনি প্ৰকাশ কৰিবলৈ তুমি মোক কমচে কম এটা চান্স দিয়া কি মনৰ কথা আছে তোমাৰ মোক তুমি কি মনৰ কথা ক'ব বিচাৰিছা কোৱাচোন মই শুনো তোমাৰনো কি কথা আছে আৰু লক্ষী তুমি মোক বুজিবলৈ চেষ্টা কৰা হৈ গ'ল আৰু কিবা এটা ভুল প্লিজ মোক ক্ষমা কৰি দিয়া মই তোমাৰ আগত স্বীকাৰ কৰিছোঁ মোৰ ভুল হৈছিল মই মানি লৈছোঁ মোক ক্ষমা কৰি দিয়া শেষবাৰৰ কাৰণে আৰু দ্বিতীয়বাৰ মই এনেকুৱা ভুল কেতিয়াও নকৰোঁ তুমিতো জানাই মই তোমাক বহুত ভাল পাওঁ সঁচাকৈ ভাল পাওঁ সেইবোৰ আৰু এনেই টাইম পাছ কৰিবলৈ আচলতে মোৰ কি হৈ গৈছিল মই নিজেই বুজি পোৱা নাছিলোঁ মই এতিয়াহে অনুভৱ কৰিছোঁ মোৰ ভুল হৈছিল মোক ক্ষমা কৰি দিয়া লক্ষী মই একমাত্ৰ তোমাকেই ভাল পাওঁ আৰু কাকো নাপাওঁ তুমি মোক ভাল পোৱা এয়া মোৰ বিচনাত মোৰ ৰুমত এয়া মোক ভাল পাইছিলা মই নথকা সুবিধা লৈ বেলেগ ছোৱালীক আনি মোৰ ৰুমত ৰাখিছাহি মোৰ বিচনাত আছা দুইটা আৰু তুমি কৈ আছা তুমি মোক ভাল পোৱা ভাল পোৱাৰ অৰ্থ কি তুমি জানানে ভাল পোৱা মানে কি তুমি সেইটোৱে নাজানা তুমি কিয় কৰিলা তুমি এইটো কাম কিয় কৰিলা কাৰণটো কি মোৰ পৰা তুমি কি পোৱা নাছিলা তুমি মোৰ লগত থাকিব বিচৰা নাছিলা নেকি মই তোমাক জোৰ কৰিছিলোঁ মোৰ লগত থাকিবলৈ মোক ভাল পাবলৈ মোৰ পৰা যদি আঁতৰিব বিচাৰিছিলা তেনেহ'লে মোক ক'ব লাগিছিল মই তোমাৰ লগত থাকিব নিবিচাৰোঁ মোক ডিভোৰ্চ লাগে মইতো হাঁহি হাঁহি তোমাক ডিভোৰ্চ দিলোঁ হয় কিন্তু তুমি মোৰ আৰে এইবোৰ কি কৰিলা মানে কোৱা কিয় কৰিলা মোৰ লগত ইমান ডাঙৰ বিশ্বাসঘাতকতা কিয় কৰিলা মোৰ লগত চৰি বুলি কোৱাৰ বাহিৰে মোৰ আৰু একো উপায় নাই লক্ষী নকবা চৰি বুলি মোৰ শুনিবলৈ মন নাই তোমাৰ চৰি একদম নকবা তুমি চৰি বুলি ক'লেই সকলো ঠিক হৈ যাব দে মোক সেইটো কথা কোৱা প্লিজ লক্ষী মোক বুজিবলৈ চেষ্টা কৰা মই শপত খাইছোঁ দ্বিতীয়বাৰ তোমাৰ বিশ্বাস কেতিয়াও নাভাগো মই আৰু দ্বিতীয়বাৰ এনেকুৱা ভুল কেতিয়াও নকৰোঁ প্ৰথমতে তুমি মোৰ পৰা দূৰত থাকা তুমি মোৰ কাষলৈ নাহিবা চৰিটো নকবাই তোমাক মই ঘিণ কৰোঁ আঁতৰি যোৱা তুমি মোৰ ওচৰৰ পৰা তুমি মোৰ বিশ্বাস ভাগিছা তুমি এটা বিশ্বাসঘাতক তুমি জানানে মই তোমাৰ কাৰণে সকলো এৰি থৈ আহিছিলোঁ তোমাক কিমান ভাল পাইছিলোঁ নিজৰ সুখ ত্যাগ দি তোমাৰ সুখৰ কথা চিন্তা কৰিছিলোঁ মই তোমাৰ কাৰণে সকলো এৰি দিলোঁ আৰু তুমি কি কৰিলা মোৰ আৰে বেলেগৰ লগত চোৱা লক্ষী বুজিবলৈ চেষ্টা কৰাচোন অকণমান ঠাণ্ডা হোৱা আৰু কথাবোৰ অকণমান ঠাণ্ডা মগজুৰে ভাবাচোন নাকান্দিবা লক্ষী একদম মনে মনে থাকা তুমি ইমান ঘৃণনীয় কাম কৰাৰ পাছতো তুমি মোক এনেকৈ বুজাব আহিছা তুমি অকণো লাজ পোৱা নাই আৰু যদি অকণমান লাজ পাইছা তেনেহ'লে তুমি মোক অকলশৰে এৰি দিয়া আঁতৰি যোৱা মোৰ ওচৰৰ পৰা মোক সকলোৱে কৈ আছিল এই ল'ৰাটো তোৰ যোগ্য নহয়
কিন্তু মই কাৰো কথা নুশুনাকৈ তোমাক বিশ্বাস কৰিছিলোঁ, তোমাৰ লগত গুচি আহিছিলোঁ। আচলতে মই পাগল আছিলোঁ, তোমাক বিশ্বাস কৰি লৈছিলোঁ। এতিয়া আৰু নহ'ব। এতিয়া মই তোমাৰ লগত কোনো ধৰণৰ সম্পৰ্ক ৰাখিব নিবিচাৰোঁ। তোমাক মই চাব নিবিচাৰোঁ, তোমাৰ লগত মই কথা পাতিব নিবিচাৰোঁ। আৰু মই তোমাক ডিভোৰ্চ দিম। নাহিবা মোৰ ওচৰলৈ। মই এতিয়াই যামগৈ মাৰ ওচৰলৈ। লক্ষী, এইবোৰ তুমি কি কথা কৈছা? অকণমান ঠাণ্ডা হোৱাচোন। মই তোমাক প্ৰথম দিনাই কৈছিলোঁ, মই সকলো সহ্য কৰিব পাৰিলেও মই কিন্তু এইটো বিশ্বাসঘাতক কথাটো কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। তুমি মোৰ বিশ্বাস ভাগিলা। এতিয়া মই এইটো কেতিয়াও মানি ল'ব নোৱাৰোঁ, কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। নাথাকোঁ মই তোমাৰ লগত। চোৱা লক্ষী, মোৰ এইটো প্ৰথম ভুল বুলি তুমি মোক ক্ষমা কৰি দিয়া। মই হাত জোৰ কৰি তোমাৰ ওচৰত ক্ষমা খুজিছোঁ। মোক যি শাস্তি দিয়া তাকেই দিয়া, কিন্তু মোক এৰি থৈ নাযাবা ইয়াৰ। মই কেনেকৈ থাকিম তোমাৰ অবিহনে? মই এইটো কেতিয়াও মানি ল'ব নোৱাৰোঁ। মই তোমাৰ লগত থাকিবই নোৱাৰোঁ। মই কেনেকৈ সহ্য কৰিম তোমাক? সেইজনীৰ লগত দেখাৰ পাছত মই নোৱাৰোঁ তোমাৰ লগত কোনো কাৰণত থাকিবলৈ। মই মানি লৈছোঁ লক্ষী, মই ভুল কৰিছোঁ। মোক শাস্তি দিয়া, কিন্তু ইমান ডাঙৰ শাস্তি মোক কিয় দিছা তুমি? তুমি মোৰ ওচৰৰ পৰা আঁতৰি নোযোৱাকৈ শাস্তি দিয়া। আমি কোনো নৰ্মেল সম্পৰ্কত থকা নাই নহয়। আমি হাজবেণ্ড ৱাইফ। হঠাতে এনেকৈ কেনেকৈ থাকি দিব পাৰা তুমি? সেইজনীৰ লগত তুমি থকা সময়ত সেইজনীক ভাল পাওঁতে তোমাৰ মোৰ কথা চিন্তা নাহিছিল? তেতিয়া আমাৰ সম্পৰ্কটো যে নৰ্মেল নহয় সেইটো কথা তেতিয়া মনত পৰা নাছিল? তেতিয়া তোমাৰ মনত নপৰিল আৰু এতিয়া মোক মনত পেলাই দেখাবলৈ আহিছা? তোমাৰ মোৰ মাজত এতিয়া আৰু একো সম্পৰ্ক নাই। মই তোমাৰ লগত থাকিব নোৱাৰোঁ কোনো ধৰণৰ ৰিলেশ্যনত। মই এতিয়াই যাওঁগৈ, তুমি থাকা তোমাৰ অৱস্থাত। তোমাৰ এতিয়া যিমান ছোৱালীৰ লগত লেটিপেটি কৰিবলৈ মন যায় সিমানৰ লগতে কৰা। যাৰ ওচৰলৈ যাবলৈ মন যায় তাৰ ওচৰলৈ যোৱা। সেইবোৰত মোৰ এতিয়া কোনো মতলব নাই। তুমি যাৰ লগতে য'তে যেনেকৈ থাকা তেনেকৈ থাকাগৈ যোৱা। তোমাক মুক্ত কৰি দিলোঁ। লক্ষী, মাত্ৰ এটা কথা শুনা। মই বহুত ডাঙৰ ভুল ক্ষমা কৰিব পাৰিলেও এইটো ভুল মই কোনো কাৰণতে ক্ষমা কৰিব নোৱাৰোঁ। আজিৰ পৰা তোমাৰ মোৰ একো সম্পৰ্ক নাই। সকলো সম্পৰ্ক মই ইয়াতেই শেষ কৰিলোঁ। এই সম্পৰ্কটো ৰখাবলৈ মই বহুত চেষ্টা কৰিছিলোঁ, কিন্তু মই নোৱাৰিলোঁ। এতিয়া আৰু নহ'ব। যোৱা, তুমি এতিয়া যাৰ লগতে মন যায় তাৰ লগতে থাকিবা। কাৰোলৈ ভয় খাবৰ প্ৰয়োজন নাই, কাকো মিছা কথা ক'বলৈও প্ৰয়োজন নাই। তুমি বিয়া পাতা নাই বুলি সকলো আগতে কৈ ফুৰিছিলা নহয়। এতিয়া তুমি সঁচাকৈ বিয়া নাপাতা হৈ গ'লা। যোৱা, তুমি আজাদিত এনজয় কৰা। লক্ষী এনেকুৱা নকৰিবা প্লিজ। লক্ষী, অতি সোনকালে কোৰ্টলৈ যাব সাজু হ'বা। গুড বাই। আৰু কেতিয়াও যেন তোমাৰ এই মুখখন দেখা নাপাওঁ মই ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰিম। প্লিজ লক্ষী, এবাৰ ৰখা। লক্ষী।